নমস্কাৰ দিনটোৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী তৃতীয় পৰ্যায়ৰ লকডাউনৰ পাছতে আৰম্ভ হ'ব লকডাউন 4.0 এই কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি 20 লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ দেশত সোনকালে অন্ত নপৰে লকডাউন 17 মে তৃতীয় পৰ্যায়ৰ লকডাউন অন্ত পৰাৰ পিছত 18 মেৰ পৰা আৰম্ভ হ'ব চতুৰ্থ পৰ্যায়ৰ লকডাউন লকডাউন 4 মঙলবাৰে সন্ধ্যা 8 বজাত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ অৱশ্যে নতুন লকডাউনৰ বাবে সম্পূৰ্ণ পৃথক হ'ব নিয়ম 18 মেত চতুৰ্থ লকডাউনৰ নীতি নিয়মৰ নিৰ্দেশনা সদৰি কৰিব বুলিও জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে हम मास्क पहनेंगे 2 गज दूरी का पालन करेंगे लेकिन अपने लक्ष्यों को दूर नहीं होने देंगे इसलिए लॉकडाउन का चौथा चरण लॉकडाउन 4 पूरी तरह नए रंग रूप वाला होगा नए नियमों वाला होगा राज्यों से हमें जो सुझाव मिल रहे हैं उनके आधार पर लॉकडाउन 4 इससे जुड़ी जानकारी भी आपको 18 मई से पहले दी जाएगी मुझे पूरा भरोसा है कि नियमों का पालन करते हुए हम कोरोना से लड़ेंगे भी और आगे भी बढ़ेंगे প্ৰধানমন্ত্ৰীয়ে দেশবাসীক কৰা এই সম্বোধনতে ঘোষণা কৰিলে 20 লাখ কোটি টকাৰ পেকেজ দেশক আত্মনিৰ্ভৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে এই পেকেজ এই পেকেজ হ'ব ভাৰতৰ জিডিপিৰ প্ৰায় 10% এই আৰ্থিক সাহায্য উপকৃত কৰিব কুটিৰ শিল্প লঘু উদ্যোগ ক্ষুদ্ৰ উদ্যোগ কৃষক শ্ৰমিকৰ লগতে মধ্যবিত্তসকলক দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিবৰ বাবে ঘোষণা কৰা হৈছে এই 20 লাখ টকাৰ পেকেজ एक विशेष आर्थिक पैकेज की घोषणा कर रहा हूं यह आर्थिक पैकेज आत्मनिर्भर भारत अभियान की अहम कड़ी के तौर पर काम करेगा कोरोना संकट से जुड़ी जो आर्थिक घोषणाएं की थी जो रिजर्व बैंक के फैसले थे और आज जिस आर्थिक पैकेज का ऐलान हो रहा है उसे जोड़ दें तो ये करीब करीब 20 लाख करोड़ रुपए का है 20 लाख करोड़ रुपए का है ये पैकेज भारत की जीडीपी का करीब करीब 10% है इन सबके जरिए देश के विभिन्न वर्गों को आर्थिक व्यवस्था की कड़ियों को 20 लाख करोड़ रुपए का संबल मिलेगा सपोर्ट मिलेगा আৰ্থিক সাহায্য ঘোষণাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্য আত্মনিৰ্ভৰ ভাৰত 5টা স্তম্ভৰ ওপৰত নিৰ্ভৰশীল অৰ্থনীতি আন্তঃগাঁথনি জনগাঁথনি ব্যৱস্থা আৰু চাহিদা साथियों आत्मनिर्भर भारत की ये भव्य इमारत 5 पिलर्स पर खड़ी होगी पहला पिलर इकोनॉमी एक ऐसी इकोनॉमी जो इंक्रीमेंटल चेंज नहीं बल्कि क्वांटम जंप लाए दूसरा पिलर इंफ्रास्ट्रक्चर एक ऐसा इंफ्रास्ट्रक्चर जो आधुनिक भारत की पहचान बने तीसरा पिलर हमारी सिस्टम एक ऐसा सिस्टम जो बीती शताब्दी की रीति नीति नहीं बल्कि 21वीं सदी के सपनों को साकार करने वाली टेक्नोलॉजी ड्रिवन व्यवस्थाओं पर आधारित हो चौथा पिलर हमारी डेमोग्राफी दुनिया की सबसे बड़ी डेमोक्रेसी में हमारी वाइब्रेंट डेमोग्राफी हमारी ताकत है आत्मनिर्भर भारत के लिए हमारी ऊर्जा का स्रोत है पांचवा पिलर डिमांड हमारी अर्थव्यवस्था में डिमांड और सप्लाई चेन का जो चक्र है उसे पूरी क्षमता से
इस्तेमाल किए जाने की जरूरत है। এতিয়া দেশবাসীৰ উৎকণ্ঠা কেনেকুৱা হ'ব পাৰে চতুৰ্থ লকডাউনৰ নীতি নিয়ম নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট सिर्फ और सिर्फ कोरोना के আৰু প্ৰধানমন্ত্ৰীৰ 20 লাখ কোটি টকীয়া পেকেজ ঘোষণা কৰাৰ পিছতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এক সংবাদমেল আৰু এই সংবাদমেলত বিত্তমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে যে আত্মনিৰ্ভৰ ভাৰত অভিযান আৰম্ভ হোৱাৰ কথা ব্যাখ্যা কৰিলে কোনে কেনেকৈ উপকৃত হ'ব এই পেকেজৰ পৰা তলাবন্ধৰ সময়ত থলুৱা উৎপাদনৰ ওপৰত গুৰুত্ব বৃদ্ধি কৰা হৈছে লোকেল ব্ৰেণ্ডক গ্লোবেল কৰাত গুৰুত্ব দিয়াৰ কথা সদৰি কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে বিত্তমন্ত্ৰীৰ মতে কৃষকে পোনপটীয়াকৈ পাইছে ধন আৰ্থিক পেকেজে দেশৰ বিকাশত সহায় কৰিব অধিকাংশ আঁচনি লোৱা হৈছে দৰিদ্ৰ আৰু কৃষকৰ বাবে পেকেজত অসমৰ সকলো শ্ৰেণীক পুনৰ জনাইছো পেকেজত সমাজৰ সকলো শ্ৰেণীক গুৰুত্ব প্ৰদান কৰা হৈছে আমাৰ সক্ষমতাৰ অভাৱ হোৱা নাই ভাৰতে সংকটকালত সুযোগ বিচাৰি পাইছে আৰ্থিক পেকেজ দেশৰ বিকাশক উদ্গনি যোগাব ভাৰতে বিশ্বলৈ অৰিহণা অব্যাহত ৰাখিব ভূমি শ্ৰম আৰু লিকুইডিটিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে এমএছএমইৰ বাবে 50,000 কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে And these discussions were held at various levels with various ministries and also gradually taken up to the level of the Prime Minister's office, and the Prime Minister himself has been spending considerable time to make sure that the inputs obtained are given due consideration and they form a part of the package that's being given to the country. Essentially, this is to spur growth and to build a very self-reliant India. And that's where this whole initiative is called as Atmanirbhar Bharat Abhiyan. And the word Atmanirbhar India is the one which you will be hearing me say quite often. আৰু এতিয়া অপেক্ষা কৰা হৈছে ৰাজধানী এক্সপ্ৰেছৰ বাবে আৰু কিছু সময়ৰ পিছতে গুৱাহাটী পাবহি নতুন দিল্লীৰ পৰা অহা বিশেষ ৰেলখন অসম আহি পোৱা যাত্ৰীসকলক কৰা হ'ব কোৱাৰেণ্টাইন ৰেল ষ্টেচনৰ পৰা বিশেষ বাছযোগে যাত্ৰীসকলক নিয়া হ'ব কোৱাৰেণ্টাইন চেণ্টাৰলৈ কেনেদৰে প্ৰস্তুতি চলিছে প্ৰায় 50 দিনৰ অন্তত পুনৰ যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ হৈছে আৰু যাৰ বাবে এতিয়া কোৱাৰেণ্টাইনৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বহিৰাজ্যৰ পৰা আহিবলগীয়া এই যাত্ৰীসকলৰ বাবে যাতে কোনো যাত্ৰীয়ে কেনেবাকৈ কোভিড-19ৰ মহামাৰী এই ভাইৰাছ যাতে কঢ়িয়াই আনিব নোৱাৰে বা কঢ়িয়াই আনিলেও যাতে যাত্ৰীসকলক কোৱাৰেণ্টাইন কৰি এই মাৰাত্মক ব্যাধি চিনাক্ত কৰিব পৰা যায় সকলো ব্যৱস্থা এই মুহূৰ্তত তৎপৰতাৰে গ্ৰহণ কৰিছে মহানগৰ জিলা প্ৰশাসনে আৰু ইফালে ট্ৰেইন যোগে বহিৰাজ্যৰ পৰা অহা লোকসকলক 5টা ৰেলৱে ষ্টেচনত নামিবলৈ দিয়া হ'ব তেওঁলোকক কোৱাৰেণ্টাইন কৰা হ'ব কমিউনিটি ৱাইজ কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হ'ব ইতিমধ্যে আমি জনাইছো বিধায়কসকলক একোখনকৈ কমিটি গঠন কৰা হ'ব জ্বৰ কাহ ডিচেণ্ট্ৰি হ'লে সোৱাইপ কৰা হ'ব নহ'লে কৰা নহয় ICMRৰ গাইডলাইন অনুসৰি 14 দিনৰ ঠাইত 10 দিন কোৱাৰেণ্টাইন কৰা হ'ব এই কথা জনাইছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই আমি পুনৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰ এইখিনি মুহূৰ্তৰ ৰেল যোগে বহিৰাজ্যৰ পৰা অহা লোকসকলক 5টা ৰেলৱে ষ্টেচনত নামিবলৈ দিয়া হ'ব তেওঁলোকক কোৱাৰেণ্টাইন কৰা হ'ব কমিউনিটি ৱাইজ কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হ'ব বিধায়কসকলক একোখনকৈ কমিটি ইতিমধ্যে গঠন কৰা হ'ব জ্বৰ কাহ ডিচেণ্ট্ৰি হ'লে সোৱাইপ কৰা হ'ব নতুবা জ্বৰ কাহ বা ডিচেণ্ট্ৰিৰ লক্ষণ নাথাকিলে সোৱাইপ কৰা নহয় ICMRৰ এই নতুন গাইডলাইন আৰু এই নতুন গাইডলাইন অনুসৰি 14 দিনৰ পৰিৱৰ্তে এতিয়া 10 দিন কোৱাৰেণ্টাইন কৰা হ'ব এই কথা জনাইছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ গাঁওখনলৈকে গুচি যাব তাত কোনোবা এটা ভৱনত তাত যদি কোনোবা স্কুল আছে কলেজ আছে তাতে তেখেতলোকক থকাৰ ব্যৱস্থা কৰি দিয়া হ'ব আমি যিমানখিনি পাৰোঁ হয়তো তাত লেট্ৰিনৰ অলপ অসুবিধা হ'ব পাৰে ইউৰিনৰ অলপ অসুবিধা হ'ব পাৰে ফেনখনো অলপ কম হ'ব পাৰে সেইখিনি আমি কৰিবলগীয়া চেষ্টা কৰিম কিন্তু নিজৰ গাঁওখনত থাকিলে মানুহখিনি আৰু প্ৰটেক্টেড হৈ থাকিব মনটো ভাল হ'ব আৰু তাত সহায় কৰিবলগীয়া অনুৰোধ কৰিম সেই গাঁওখনৰ ৰাইজক
যাতে এই মানুহখিনিক সহায় কৰে তেনেকৈ আমি প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈকে চেষ্টা কৰিছোঁ প্ৰায় 850 পেচেঞ্জাৰ আছে ক'ত ক'ত কিমান নাইব আমাৰ তাত লিষ্টখন আছে গতিকে এজন দুজন ইফাল সিফাল হ'ব পাৰে মেক্সিমামে নহ'ব গতিকে তাৰ কাৰণে আমাৰ প্ৰশাসন ৰেডি হৈছে ক'ত কেনেকৈ ৰিচিভ কৰিব কোকৰাঝাৰৰ মানুহখিনি কোকৰাঝাৰ প্ৰশাসনে লৈ যাব আজি যদি নলবাৰীৰ মানুহখিনি বৰপেটাৰ মানুহখিনি য'ত য'ত ষ্টেচন আছে সেই ষ্টেচনৰ পৰা সেই ডিষ্ট্ৰিক্টৰ ডিচিৰ আণ্ডাৰত তেখেতলোকক ৰিচিভ কৰা হ'ব মই আকৌ কৈছোঁ যে চাপৰমুখত যিখিনি ৰিচিভ কৰিব চাপৰমুখত অকল যদি চাপৰমুখত নামে অকল নগাঁও ডিষ্ট্ৰিক্টৰে নানামিব হয়তো মৰিগাঁও ডিষ্ট্ৰিক্টৰো নামিব পাৰে হয়তো তেজপুৰো নামিব পাৰে তেখেতলোকক তাৰ প্ৰশাসনে তেখেতলোকক ৰিচিভ কৰিব নি পেলাই কোৱাৰেণ্টাইনত থকাৰ ব্যৱস্থা কৰিব হোম কোৱাৰেণ্টাইন হ'ব তেওঁলোক যিহেতু বাহিৰৰ পৰা আহিছে আমাৰ এতিয়া গাইডলাইনটো হয়তো আগতে 14 দিন আছিলে এতিয়া হয়তো 10 দিনো হ'ব পাৰে মই তেনেকৈ শুনিছোঁ আই এম নট চিয়'ৰ যিটো ভাৰত চৰকাৰে গাইডলাইন দিয়ে ICMRে গাইডলাইন দিয়ে তেনেকৈ আমি যিমান দিন ৰাখিব লাগে আমি তেখেতলোকক আমি এতিয়া যিখিনি মানুহ বাহিৰৰ পৰা আহিব আমাৰ নতুন গাইডলাইন কি যে প্ৰত্যেকজন ব্যক্তিয়ে আমি সোৱাব ল'ব নালাগে তেখেতলোকক আমি কোৱাৰেণ্টাইন কৰিব লাগে কোৱাৰেণ্টাইন কৰাৰ পাছত কাৰোবাৰ যদি বেমাৰ হৈছে জ্বৰ কাহ বা ডায়েৰিয়া তেখেতলোকৰ আমি সোৱাব টেষ্ট কৰিব লাগে নতুন গাইডলাইন আৰু কিছু সময় পিছতে ৰেল আহি পাব কিছু নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ এই বিশেষ ৰেলখন আহিব এয়া হৈছে প্ৰথমখন ৰেলৰ যাত্ৰা ৰাজধানী দিল্লীৰ পৰা অসমলৈ আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাব এই ৰেলখন আৰু গুৱাহাটীত ইতিমধ্যে আমাৰ সাংবাদিকে জানিবলৈ দিয়া অনুসৰি গুৱাহাটীত নামিব প্ৰায় 37 গৰাকী যাত্ৰী আৰু এই যাত্ৰীসকলক আদৰিবলৈ বৰ্তমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যাত্ৰীসকলক পোনে পোনে লৈ যোৱা হ'ব সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন কেম্পলৈ গুৱাহাটী ৰেলৱে ষ্টেচনত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ হীৰক কিমান সময়ত আহি উপস্থিত হ'ব এই বিশেষ ৰেলখন জনাওক এই মুহূৰ্তৰ আপডেট হয়জন্ত ইতিমধ্যে যি 800ৰো অধিক যি যাত্ৰী কঢ়িয়াই আনিছে অসমলৈ যিখন বিশেষ ৰেল সেই ৰেলখন ইতিমধ্যে জানিব পৰা অনুসৰি কোকৰাঝাৰ উপস্থিত হৈছে কোকৰাঝাৰ পৰা পোনে পোনে ইতিমধ্যে গুৱাহাটী ৰেলৱে ষ্টেচনলৈ ৰাওনা হৈছিল জানিব পৰা গৈছে আৰু কোকৰাঝাৰত প্ৰায় 10জনৰ অধিক যাত্ৰী ইতিমধ্যে তাত অৱতৰণ কৰিছে আৰু জানিব পৰা অনুসৰি যিহেতু 8:15 ট্ৰেইনখন অহাৰ কথা আছিল গুৱাহাটী ৰেলৱে ষ্টেচনৰ কিন্তু কিছু পলম হোৱাৰ বাবে হয়তো 9:30 বজাৰ ভিতৰত যিহেতু ট্ৰেইনখনে আহি উপস্থিত হ'ব আৰু যিহেতু গুৱাহাটীত 8খন জিলাৰ 74 গৰাকী যাত্ৰী ইয়াত উপস্থিত হ'বহি বা 74 গৰাকী যাত্ৰী নামিব আৰু 74 গৰাকী যাত্ৰীৰ ভিতৰত 37 গৰাকী যাত্ৰী হৈছে গুৱাহাটীৰ আৰু গুৱাহাটী যাত্ৰীসকলৰ ক্ষেত্ৰত বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে COVID-19 সংক্ৰমণ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য কৰি বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেওঁলোকে প্ৰথমতে এই স্থানত গুৱাহাটী ৰেলৱে ষ্টেচন আছে ৰেলৱে ষ্টেচনত স্বাস্থ্য পৰীক্ষা কৰা হ'ব স্কেনিং কৰা হ'ব স্কেনিঙৰ পিছত যি যাত্ৰীসকল আছিলে সেই যাত্ৰীসকলক তাৰ পিছত সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰ লৈ যোৱা হ'ব সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত সকলো ধৰণৰ পৰীক্ষা কৰাৰ পিছত যিসকলৰ চিমটম দেখা পায় আচলতে যিসকলক কাহ জ্বৰ বা এনে ধৰণৰ পানী লগা লক্ষণ পোৱা যায় তেওঁলোকৰ তাত কোৱাৰেণ্টাইন কৰা হ'ব আৰু যিসকলৰ লক্ষণ পোৱা নাযায় তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰা হ'ব বুলি জানিব পৰা গৈছে আৰু এটা কথা স্পষ্ট যে এতিয়াৰ পৰা যদি যোনজন লোক হোম কোৱাৰেণ্টাইন হয় সেই হোম কোৱাৰেণ্টাইন হোৱা লোকৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকলো কোৱাৰেণ্টাইন হ'ব লাগিব ইতিমধ্যে স্পষ্টকৈ এই কথা স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে আৰু জানিব পৰা অনুসৰি গুৱাহাটীৰ উপৰিও যদি চাবলৈ যায় ডিব্ৰুগড়ৰ অধিকাংশ যাত্ৰী এই ট্ৰেইনখনত অধিকাংশ যাত্ৰী হৈছে ডিব্ৰুগড়ৰ আৰু ইয়াৰ উপৰিও মৰিয়নি মাত্ৰ 2জন যাত্ৰী আছে ঠিক একেদৰে শিৱসাগৰৰ 3জন যাত্ৰী আছে তিনচুকীয়াৰ 84 গৰাকী যাত্ৰী আছে আৰু এই ট্ৰেইনখন ক'ত উপস্থিত হৈছেহি বা কেতিয়া আহিব এই সম্পৰ্কে জানিবলৈ ষ্টেটাছ জানিবলৈ মোৰ লগত ৰেলৱে জনসম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্য ডাঙৰীয়া আছে তেওঁৰ সৈতে মই জানিব বিচাৰিম ট্ৰেইনখনৰ বৰ্তমানৰ ষ্টেটাছ কি আছে হয় এই ট্ৰেইনখন আজি গুৱাহাটী ৰেলৱে ষ্টেচন 8 বজাত আহি পোৱা কথা আছিলে কিন্তু এতিয়ালৈ এই ট্ৰেইনখন প্ৰায় 1 ঘণ্টাৰ ওপৰ লেট চলি আছে গতিকে 9 বজাৰ পিছত এই ট্ৰেইনখন গুৱাহাটী ৰেলৱে ষ্টেচন আহি পোৱাৰ সম্ভাৱনা এই ট্ৰেইনখনত সৰ্বমুঠ 778জন যাত্ৰী এই ট্ৰেইনখন ব্যৱহাৰ কৰিছে আমাৰ যিহেতু মানে এইটো IRCTC থ্ৰুৰে টিকেট দিয়া হৈছে যোৱাকালি পৰহিৰ পৰা টিকেট দি থকা হৈছে গতিকে যোৱাকালিৰ ষ্টেটাছ অনুসৰি এই গাড়ীখন 778জন যাত্ৰীয়ে এই গাড়ীখন ব্যৱহাৰ কৰিছে অৰ্থাৎ এই 778জন যাত্ৰী একদম গুৱাহাটীলৈ নাহে বা ডিব্ৰুগড়লৈ নাহে মাজে মাজে কিছুমান যাত্ৰী ধৰক নিউ জলপাইগুৰিত নামি গৈছে কিছুমানে পাটনাত নামিছে কিছুমানে ধৰক মোগলচৰাত নামিছে কিছুমানে এতিয়া নিউ জলপাইগুৰিতো নামিছে কিছুমানে কোকৰাঝাৰত নামিছে তেনেকুৱাকৈ ঠায়ে ঠায়ে নামিব আৰু উঠিবও মানুহ গতিকে উঠা নমা চলি থাকিব গাড়ীখনত গতিকে সেইকাৰণে সঠিক সংখ্যক মই যাত্ৰীটো এতিয়াও মই নকওঁ গুৱাহাটী ৰেলৱে ষ্টেচন আহি পোৱাৰ পিছত কিমানজন যাত্ৰী নামিল সেইটো সম্পূৰ্ণ আপোনালোকক থাকিবই গম পাব
আৰু এনেকৈ এই গাড়ীখন যোৱাকালি যি 4:45 ডিব্ৰুগড় নিউ দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখে ৰাওনা হৈছে সেইদৰে আজিও আন এখন ট্ৰেইন সেই নিউ দিল্লীৰ পৰা ডিব্ৰুগড়লৈ ৰাওনা হৈছে 4:45 অৰ্থাৎ এইখন ট্ৰেইন এতিয়া বৰ্তমান দৈনিক চলি থাকিব এই বিশেষ ট্ৰেইনখন নিউ দিল্লী আৰু ডিব্ৰুগড়ৰ মাজত আৰু অহাকালি ৰাতি ডিব্ৰুগড়ৰ পৰা এইখন ট্ৰেইনেই গুৱাহাটী হৈ নতুন দিল্লীলৈ ৰাওনা হ'ব অৰ্থাৎ 14 তাৰিখে এইখন ট্ৰেইন ডিব্ৰুগড়ৰ পৰা ৰাওনা হৈ 15 তাৰিখে ৰাতিপুৱা গুৱাহাটী পাব আৰু গুৱাহাটীৰ পৰা এইখন দিল্লীলৈ ৰাওনা হ'ব আৰু নেক্সট দিনা অৰ্থাৎ 16 তাৰিখে ৰাতিপুৱা সেইখন ট্ৰেইন গৈ দিল্লীত পাব যিহেতু কোকৰাঝাৰ আহি পাইছে জানিব পৰা অনুসৰি কোকৰাঝাৰৰ পৰা ইয়ালৈকে অহালৈকে গুৱাহাটী কিমান সময় প্ৰয়োজন হ'ব যিহেতু ট্ৰেইনখন কিছু পলম হৈছে বুলি জানিব পৰা গৈছে হয় এতিয়া গাড়ীখন কোকৰাঝাৰৰ পৰা ইয়ালৈ আহোঁতে প্ৰায় 2.5 ঘণ্টা টাইম লাগে নৰ্মেল ৰাজধানী টাইমৰ যদি ধৰি লওঁ আমি গতিকে সেই হিচাপে এতিয়া প্ৰায় 9টা বাজিব গাড়ীখন 9টাৰ পিছত গাড়ীখন আহি পাব ইয়াতে বা 9 বজাতে আহি পাব যদি ৰাস্তাত যদি স্পীড মেকআপ কৰিব পাৰে যেহেতু এতিয়া ৰাস্তাত কোনো তেনেকুৱা বেলেগ পেছেঞ্জাৰ ট্ৰেইন নাই গতিকে গাড়ীখন আহিব সেইমতে গতিকে আহি ইয়াত গুৱাহাটীত ৰোৱাৰ পিছত ইয়াত আমাৰ ৰেল প্ৰশাসনৰ তৰফৰ পৰা আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইয়াত যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা লোৱা হৈছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা ভালদৰে ইয়াত কৰোৱা হ'ব তাৰপিছত ৰাজ্য চৰকাৰেতো ইতিমধ্যে আপুনি কৈছে যে বিভিন্ন জিলাৰ পৰা গাড়ীসমূহ আহিছে ইয়াতে সেই গাড়ীসমূহত তেওঁলোকৰ নিজৰ জিলালৈ লৈ যোৱা হ'ব ধন্যবাদ থাকিল এয়া আছিল নিপেন ভট্টাচাৰ্য ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু অপেক্ষা কৰা হৈছে 9ৰ পৰা 9:30 বজালৈ আৰু সেইখিনি সময়ত এই ৰেলখন গুৱাহাটী ৰেলৱে ষ্টেচনত আহি উপস্থিত হ'ব আৰু ইতিমধ্যে গুৱাহাটীৰ পৰা আছে 37 গৰাকী যাত্ৰী আৰু মুঠ 74 গৰাকী যাত্ৰী নামিব গুৱাহাটী ৰেলৱে ষ্টেচনত আৰু অন্যান্য যাত্ৰীসকলক নিজৰ জিলা বা সমষ্টিলৈ লৈ যোৱা হ'ব আৰু যদিহে কোনো লক্ষণ নাথাকে তেতিয়াহ'লে হোম কোৱাৰেণ্টাইন কৰা হ'ব আৰু যদিহে কোনো লক্ষণ দেখিবলৈ পোৱা হয় তেতিয়াহ'লে সৰু সজাই ষ্টেডিয়ামত কোৱাৰেণ্টাইন শিবিৰত কোৱাৰেণ্টাইন থাকিব লাগিব যাত্ৰীসকলে আৰু দিনটোৰ শিৰোনামত খবৰৰ ধাৰা অব্যাহত থাকিব কিন্তু তাৰ পূৰ্বে লৈছো এটি চমু বাণিজ্যিক বিৰতি বৃহস্পতিবাৰে পুৱা ৰাজধানী এক্সপ্ৰেছযোগে দিল্লীৰ পৰা ডিব্ৰুগড়ত উপস্থিত হ'ব বহিৰাজ্যত কৰ্মৰত জিলাখনৰ প্ৰায় 4 শতাধিক লোক ৰেলযোগে পাবহিলগীয়া এই প্ৰথমটো দলত আছে মৰাণৰো বহু সংখ্যক যাত্ৰী এই যাত্ৰীসকলক কোৱাৰেণ্টাইনৰ বাবে মৰাণৰ বিভিন্ন স্থানৰ 5খন বিদ্যালয়ত অস্থায়ী কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে নিৰ্বাচন কৰা হৈছে প্ৰথম পৰ্যায়ত সাজু কৰি তোলা হৈছে মৰাণৰ খুৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নহৰণী হাইস্কুল দুইখন বিদ্যালয়তে স্থানীয় প্ৰশাসনৰ ফালৰ পৰা যুদ্ধকালীন প্ৰস্তুতিৰে সাজু কৰি তোলা হৈছে খুৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম পৰ্যায়ত 60 জন আৰু নহৰণী হাইস্কুলৰ প্ৰথম পৰ্যায়ত 40 জন লোকক কোৱাৰেণ্টাইনৰ বাবে সাজু কৰি তোলা হৈছে প্ৰশাসনৰ নিৰ্দেশ মৰ্মে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা চেনিটাইজেশ্যনৰ লগতে খোৱা পানী শৌচালয় আদিৰো সুব্যৱস্থা কৰা হৈছে বৃহস্পতিবাৰে পুৱা ৰেলযোগে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছতেই স্বাস্থ্য পৰীক্ষাৰ অন্তত এই বিদ্যালয় কেইখনলৈ অনাৰ ব্যৱস্থা কৰিব যাত্ৰীসকলক প্ৰশাসনে যিবিলাক মানে আমাৰ অসমীয়া মানুহ আছিলে তাতে তেওঁলোকক আমি প্ৰশাসন আৰু চৰকাৰৰ ফালৰ পৰা তেওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছে কালিলৈ আমাৰ প্ৰথমখন ৰেল আহি পাবহি ৰাতিপুৱা আৰু ৰেলৰ পৰা আমি তাতে স্ক্ৰিনিং কৰা হ'ব ডক্টৰ আমাৰ থাকিব স্ক্ৰিনিং কৰাৰ পাছত নিজৰ আমাৰ চাৰ্কুললৈ লৈ অহা হ'ব মানুহবিলাকক আমাৰ মৰাণ চাৰ্কুলতো যথেষ্ট সংখ্যক মানুহ মৰাণ চাৰ্কুলৰ পৰা বহিৰাজ্যত আছিলে তেওঁলোক আমাৰ মৰাণলৈ আহিব উভতি আহিব আৰু তেওঁলোকক আমি 14 দিনৰ কাৰণে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছোঁ এই বিদ্যালয়খন আমি কোৱাৰেণ্টাইন কৰিবৰ কাৰণে আমি যাৱতীয় ব্যৱস্থাখিনি ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ 60 জনমান মানুহ আমাৰ থাকিব পাৰিব 14 দিনৰ কাৰণে তেওঁলোকক আমি কোৱাৰেণ্টাইন ব্যৱস্থাৰ মাজত ৰাখিম আৰু পৰৱৰ্তী পৰ্যায়ত যদি চৰকাৰৰ আমাৰ নিৰ্দেশনা আহে সেই নিৰ্দেশনা মতে আমি কাম কৰিম আৰু দিনটোৰ শিৰোনামত এই মুহূৰ্তত আমি আপোনাক জনাব বিচাৰিছো সবাতোকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ গুৱাহাটীত 15 জনকৈ লোক কোভিড-19 পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ কোৱাৰেণ্টাইনত থকা লোক কৰোনাত আক্ৰান্ত হোৱাৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীত পুনৰ 15 জনকৈ লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে কোভিড-19 পজিটিভ 15 জনক চিনাক্ত কৰা হৈছে আৰু আটাইকেইজন লোক কোৱাৰেণ্টাইনত থকা লোক বুলি জানিব পৰা হৈছে
এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ আমি জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক গুৱাহাটী মহানগৰীত এই মুহূৰ্তত ভয়ানক ৰূপত বৃদ্ধি পাইছে মাৰাত্মক কোভিড-19 সংক্ৰমণ কেউটিয়াকৈ দুজনকৈ লোক গুৱাহাটী মহানগৰীত কোভিড-19ত আক্ৰান্ত হৈছে মৰিগাঁৱৰ এজন যুৱক জিএমচিএইচত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ পাছতে আন এক খবৰ আছিল সেয়া হৈছে যে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ ব্যৱসায়ী মাংৰু চাহানী দেহতো ধৰা পৰিছিল কোভিড-19 পজিটিভ আৰু কেউটিয়াকৈ আহিছে এই মুহূৰ্তৰ খবৰ কোভিড-19 পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে আন 15 জন ব্যক্তিক আৰু আটাইকেইজন ব্যক্তিয়ে কোৱাৰেণ্টাইনত থকা ব্যক্তি বুলি এই মুহূৰ্তৰ প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে এই কথা সমগ্ৰ গুৱাহাটী মহানগৰীক জোকাৰি যোৱা এটা খবৰ এই মুহূৰ্তত আমি জনাইছো গুৱাহাটীত শেহতীয়াকৈ 15 জনকৈ লোক কোভিড-19 পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে কোৱাৰেণ্টাইনত আছিল এই আটাইকেইজন লোক ইতিমধ্যে মহানগৰীৰ সৰু সজাইত কোৱাৰেণ্টাইন কেম্প স্থাপন কৰা হৈছিল আৰু সন্দেহবশতঃ প্ৰত্যেকজন লোককে তাত কোৱাৰেণ্টাইন কৰা হৈছিল আৰু শেহতীয়াকৈ এই খবৰ আহিছে তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল কেইবাজনো লোকৰ কোভিড-19ৰ লক্ষণ লাভ কৰা কেইবাজনো লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল পৰীক্ষাৰ ফলাফল আহিছে এই মুহূৰ্তত পোহৰলৈ আৰু সেই অনুসৰি কোভিড-19 পজিটিভ চিনাক্ত কৰা হৈছে 15 জনৰ দেহত আৰু আটাইকেইজন লোকেই আছিল কোৱাৰেণ্টাইনত থকা লোক অত্যন্ত ভয়াবহ এটা বিপদৰ ইংগিত বহন কৰিছে এই মুহূৰ্তৰ এই খবৰে কিয়নো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আহিছে যে বহিৰাজ্যৰ পৰা আহিবলগীয়া লোকসকলক গ্ৰহণ কৰাটো এটা বৃহৎ প্ৰত্যাহ্বান হ'ব ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান সন্মুখত ৰৈ আছে আৰু তেনে সময়তে কিন্তু আজিৰ দিনটোত এই গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এজন দুজন নহয় প্ৰায় 15 জনকৈ লোকৰ দেহত কোভিড-19 পজিটিভ চিনাক্ত কৰা হৈছে এইখিনি মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ সকলো কম্পিউটাৰ তথা উদ্বিগ্ন হৈ পৰিছে এই খবৰ লাভ কৰাৰ পিছতে স্বাভাৱিকভাৱে কিয়নো গুৱাহাটী মহানগৰীত যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু লকডাউন উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু তেনে সময়তো গুৱাহাটী মহানগৰীত এতিয়া ভয়ানক ৰূপত সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এজন দুজন নহয় 15 জনকৈ লোক কোভিড-19 পজিটিভ হিচাপে চিনাক্ত হৈছে গুৱাহাটী মহানগৰীত শেহতীয়া বিগ আপডেট গুৱাহাটী মহানগৰীত এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো এই মুহূৰ্তত নিলয় সবাতোকৈ ডাঙৰ খবৰ এক ভয়াবহ ইংগিত 15 জনকৈ লোকৰ দেহত কোভিড-19 পজিটিভ গুৱাহাটীত হয় এইটো হয়তো এই অসমৰ যি কোভিড-19 সংক্ৰমণৰ যি হিষ্ট্ৰী আছে এই গোটেই এমাহ ডেৰ মাহ জোৰা যি কোভিড-19 কেছবোৰ আহিছে তাত আটাইতকৈ ডাঙৰ বৃদ্ধি যদি ক'ব পাৰোঁ বা স্পাইক যিটো আমি কওঁ এইটো আটাইতকৈ ডাঙৰ স্পাইক অসমৰ এইটোৱে স্পাইক একেদিনে 15 জন লোক আক্ৰান্ত হৈছে কোভিড-19 ভাইৰাছৰ এতিয়া কথাটো হ'ল যে গুৱাহাটী মহানগৰলৈ চাওঁ যদি গুৱাহাটী মহানগৰৰ কাৰণে সঁচাকৈ খুব এক বিপদজনক সংকেত যিহেতু মংৰু চাহানী যি আলু হোলচেলত তেখেত আজি ৰেপিড চেণ্টাৰ তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰিছিলে একজন ডাক্তৰে তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰিছিল তাৰপিছত তেখেতক MMCHলৈ অনা হৈছিল যাৰ সকাৰত তেখেতৰ লগত সংস্পৰ্শলৈ অহা 8 জন লোকক প্ৰথমে উঠাইছিল তেখেতসকলক কোৱাৰেণ্টাইন কৰা হৈছিল আৰু তাৰপিছত আৰু বহু লোক যাৰ লগত মংৰু চাহানীৰ হয়তো তেনেকুৱাকৈ সংযোগ হ'ব পাৰে আৰু তেখেতে কণ্টেক্টত আহিব পাৰে তেনেকুৱা বহুজনক স্ৱাব টেষ্ট কৰোৱা হৈছিল আৰু তেখেতসকলক কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল আৰু সেই যি কোৱাৰেণ্টাইন লোকসকলৰ আজি যি পৰিণাম আহিল টেষ্টৰ পৰিণাম আহিল স্ৱাব টেষ্টৰ সেই তাত 15 জনকৈ লোক কোভিড-19 পজিটিভ সেই ফাঁচী বজাৰ অঞ্চলৰ চাৰিওফালে মংৰু চাহানী ৰাজমহল হোটেল তাত থাকিছিল আৰু তেখেতৰ সংস্পৰ্শত যিসকল লোক আহিছিল তাৰ ভিতৰত এই 15 জন মানুহ প্ৰথম পৰ্যায়ত এই 15 জন লোক কোভিড-19 পজিটিভ হৈছে এয়া কিন্তু জাষ্ট আৰম্ভণিহে যিহেতু মংৰু চাহানীৰ যি ট্ৰেভেল হিষ্ট্ৰী নাছিলে মংৰু চাহানী গুৱাহাটী বাহিৰলৈ কলৈকো যোৱা নাছিলে মংৰু চাহানীয়ে ক'ৰ পৰা কোভিড-19 ভাইৰাছ তেখেত আক্ৰান্ত হৈছিল সেয়া কিন্তু এতিয়াও টেষ্ট কৰিব পৰা হোৱা নাই আৰু তাৰপিছত আকৌ এই 15 জন লোক মংৰু চাহানীৰ লগত কণ্টেক্ট কৰা 15 জন লোক আজি কোভিড-19 পজিটিভ বুলি ঘোষণা কৰা হৈছে টুইটাৰ যোগে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এটা কথাটো হ'ল যে আৰু বহু লোক কিন্তু স্ৱাব টেষ্ট কৰি কোৱাৰেণ্টাইন কৰি ৰখা হৈছে এই 15 জন লোকৰ এতিয়া নেক্সট যি কণ্টেক্ট সেইকেইজন বাছি ওলোৱা হ'ব তাৰপিছত সেই তেখেতৰ ছেকেণ্ডেৰী কণ্টেক্টৰ কথা আহিব এতিয়া সেই কমিউনিটি বা থাৰ্ড ফেজৰ যি আমি কথা কৈ আছো যদিও এতিয়া ভাৰতবৰ্ষ লকডাউন 4লৈ অগ্ৰগত কৰিছে কিন্তু এই থাৰ্ড ফেজ কণ্টেক্ট যিটো আছে সেই কমিউনিটি
এই কমিউনিটিত যিটো বিয়পাৰ যিটো কথা আছে যে এই বিয়পাটো কিন্তু বিয়পি গৈছে এতিয়া কিন্তু গুৱাহাটীৰ সঁচাকে এটা বিপদজনক সংকেত এয়া যিহেতু পাহো গৈছে যে ফাঁচী বজাৰ এনেকুৱা এটা অঞ্চল ফাঁচী বজাৰ এটা কমাৰ্চিয়েল হাব তাত বহু ধৰণৰ লোক বহু হেজাৰ মানুহ প্ৰতিদিনে আহে বহু কণ্টেক্টত আহে আৰু যিহেতু ফাঁচী বজাৰ ৰাস্তাবোৰ খুব ঠেক ফুটপাথতে বহু বেপাৰ হয় আৰু দোকানবোৰতো বহু মানুহ একেলগে সমাগম হয় দোকানবোৰত তেতিয়া কিন্তু সেই ছ'চিয়েল ডিষ্টেঞ্চিং বা মুখ কভাৰ কৰা এইবোৰ কথা তাত প্ৰশ্ন নুঠে আৰু যিহেতু তেখেত যি ঠাইত তেখেতে কাম কৰিছিল সেয়া আছিল এটা হোলচেল আলু আৰু পিঁয়াজৰ হোলচেলৰ দোকান তাৰপিছত তেখেত গুদামতো কাম কৰিছিল এই দুটা জেগাত তুমি যদি চোৱা তেতিয়াও কিন্তু তাত এই ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথাটো ইমান প্ৰযোজ্য নহয় বা মানুহে ইমান ছ'চিয়েল ডিষ্টেঞ্চিং বা সামাজিক দূৰত্ব তাত অৱলম্বন কৰিব নচলে সেই এটা কথা আছে আৰু দ্বিতীয় কথাটো হ'ল লগতে যে ফাঁচী বজাৰ এৰিয়াত কিন্তু এই যে কণ্টেক্ট ট্ৰেচিংটো যে কাৰ লগত সংস্পৰ্শলৈ আহিছিলে কাৰ লগত যোগাযোগ কৰিছিলে মংগলু চাহানীয়ে সেইটো কিন্তু যিহেতু তাত বহুত ফ্লটিং মানুহ আহে তাত ঠাই মানুহ নাথাকে মানুহ আহে যায় কোনোবা নলবাৰীৰ পৰা আহে কোনোবা বেলেগ ঠাইৰ পৰা আহি পেলাই ওলাই যায় তেনেকুৱা বহু লোক আছে এই লোক তেনেকুৱা লোক ইয়াৰ পৰা সংক্ৰমিত হৈ পেলাই বাহিৰৰ ডিষ্ট্ৰিক্টলৈ গৈছেনে নাই আৰু তাত গৈ পেলাই তেখেতসকল কাৰ কণ্টেক্টত আছে সেইখিনি ট্ৰেচ কৰা কিন্তু এটা খুব কষ্টকৰ কাম আৰু সেইটো কিন্তু আৰু তাৰপিছত এই কণ্টেইনমেণ্ট জোনটোৰ কথা আহিছে যে ফাঁচী বজাৰ বহু এৰিয়া এতিয়া কণ্টেইনমেণ্ট জোন কৰা হৈছে আজি এই 15 জন এতিয়া যেতিয়া কভিড পজিটিভ হৈছে তাৰপিছত কিন্তু এই কণ্টেইনমেণ্ট জোনৰ যিটো পৰিধি সেয়া কিন্তু আৰু বৃদ্ধি হ'ব নিশ্চয় কিন্তু দিলৰ যিটো আপুনি উল্লেখ কৰিছে যে কমিউনিটি ট্ৰান্সমিশ্যন এতিয়া আহি যাব পাৰে নেকি এটা দীঘলীয়া চেইন এই মুহূৰ্তত সৃষ্টি হৈছে যিডাল চেইন কিন্তু এতিয়া ভাঙি পেলোৱাটো বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে এই মুহূৰ্তত অধিক তৎপৰতা গ্ৰহণ কৰিব লাগিব আৰু যিহেতু আপুনি উল্লেখ কৰিছে এজন প্ৰথমে ব্যৱসায়ী মংগলু চাহানী আৰু তাৰপিছত এই 15 জনকৈ ব্যক্তি তেওঁৰ সংস্পৰ্শলৈ আহিছে গতিকে এই চেইনডাল কিন্তু অতি ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে হয় জয়ন্ত দুটা কথা ইয়াত মই ক'ম প্ৰথম কথাটো হ'ল যে কমিউনিটি স্প্ৰেড যিটো কথা কৈছে যে যিটো সমাজৰ যিটো বিয়পাৰ কথা হৈছে সেইটো আমি এনেকুৱা এটা সময়ত কথা পাইছোঁ যে 17 তাৰিখৰ পিছত 18 তাৰিখত ভাৰতবৰ্ষই লকডাউন 4লৈ প্ৰৱেশ কৰিব লকডাউন 4টোত কিন্তু এই যি লকডাউনৰ যি নিয়মাৱলী আছে যিখিনি সীমাবদ্ধতা আছে সেইখিনি আৰু শিথিল কৰি দিয়া হ'ব লকডাউন 3ত বহু শিথিল কৰি দিয়া হৈছে বহুত আজি নিৰ্মলা সীতাৰমণে বহু এনেকুৱা স্কিম ঘোষণা কৰিছে য'ত সৰু লঘু উদ্যোগ বা মধ্যম যি উদ্যোগ আছে সেই মধ্যমীয়া উদ্যোগসকলক আৰু বিকাশ কৰিব আৰু আগুৱাই যায় যেন তেনেকুৱাকে বহু লোন বা বহু ঋণৰ ঘোষণা কৰা হৈছে এইটো অবজেক্টিভ এটাই যে ইয়াৰ পিছত কিন্তু বিজনেছবোৰ লাহে লাহে খুলি দিয়া হ'ব ইণ্ডাষ্ট্ৰি খুলি দিয়া হ'ব আৰু তাৰপিছত এই যিটো লকডাউন 4ৰ কথা কৈছোঁ যে লকডাউন 4ত কিন্তু বহু বস্তু শিথিল কৰি দিয়া হ'ব অকল কেৱল এই সামাজিক দূৰত্ব মুখত মাস্ক পিন্ধি ফুৰা আৰু কিছুমান ক্ষেত্ৰত য'ত ৰেড জ'ন আছে বা কণ্টেইনমেণ্ট জ'ন আছে সেইবোৰতে যিখিনি নিয়মাৱলী বুলি আছে সেইখিনি প্ৰযোজ্য হ'ব এনে সময়ত যেতিয়া গুৱাহাটীত 15 জনকৈ মানুহ COVID-19 পজিটিভ আজি পোৱা গৈছে আৰু COVID-19 পজিটিভ পোৱাৰ সম্ভাৱনা বৃদ্ধি হৈছে তেনেস্থলীত কিন্তু এতিয়া আমি গুৱাহাটীত কিমান শিথিলতা আমি একচেপ্ট কৰিব পাৰোঁ বা ইয়াত কিমান শিথিলতা দিব পৰা যাব ইকনমিক মন্দাৱস্থাৰ কথা কোৱা হৈছে ইকনমিক কণ্ডিশ্যনটো ৰিভাইভ কৰাৰ কাৰণে ইকনমিক এক্টিভিটিজৰ কথা কোৱা হৈছে গতিকে তেনেস্থলত য'ত ফাঁচী বজাৰ ব্যৱসায়িক ৰাজধানী তেনেধৰণৰ এক অৱস্থাৰ সৃষ্টি হৈছে গতিকে এই বিষয়টো কিমান দূৰ সমীচীন হ'ব এতিয়া এই মুহূৰ্তৰ এই কণ্ডিশ্যনত গুৱাহাটী মহানগৰীত জয়ন্ত আৰু এটা কথা মই লগত এটা কথা ক'ম যে এই যিখন যি ৰাজধানী স্পেচিয়েল ট্ৰেইন দিল্লীৰ পৰা গুৱাহাটী অভিমুখে আহি আছে বা ডিব্ৰুগড় অভিমুখে আহি আছে বৰ্তমান কোকৰাঝাৰত আহি পাইছে এই ট্ৰেইনতো বহু মানুহ আহিব এতিয়া এই মানুহসকলকো কোৱাৰেণ্টাইন কৰা হ'ব কালি চেন্নাইৰ পৰা বহু লোক আহিছিলে তেখেতসকলক হোটেল প্ৰগতি মেনৰত ৰাখি পেলাই কোৱাৰেণ্টাইন কৰা হৈছে আৰু আজিকালি কোৱাৰেণ্টাইনৰ যিখিনি নিয়মাৱলী সেইখিনি MHA গাইডলাইনছত বহু সলনি কৰা হৈছে মানুহ যদি চিমটম দেখা নাযায় বা যদি 3 দিনমান জ্বৰ নাথাকে তেতিয়াহ'লে সেই তেনে মানুহক কোৱাৰেণ্টাইন কৰাৰ নিয়ম নাই তাত গৈ পেলাই স্ৱাব টেষ্ট কৰি পেলাই ঘৰত আহি পেলাই হোম কোৱাৰেণ্টাইন বা হোম কণ্টেইনমেণ্টত থাকিব লাগে আৰু যদি চিমটমখিনি খুব একদম পৰিষ্কাৰভাৱে দেখা যায় তেতিয়াহ'লে কোৱাৰেণ্টাইন চেণ্টাৰলৈ নিয়া হয় আৰু তাৰপিছত যদি COVID-19 পজিটিভ হয় তেতিয়াহ'লে COVID-19 পজিটিভ বুলি পৰিণ কৰা হয় এতিয়া কথাটো হ'ল যে তুমি সুধিছিলা গুৱাহাটীত এতিয়া আমি কিমান এক্সটেণ্টলৈকে এনেকুৱা এটা কণ্ডিশ্যন একচেপ্ট কৰিব পাৰোঁ হয় যিহেতু মই আকৌ কৈছোঁ যে ফাঁচী বজাৰত মংগলু চাহানীৰ যেতিয়া COVID-19 পজিটিভ হৈছিলে তেতিয়া কিন্তু তেখেতে ক'ৰ পৰা সংক্ৰমণ পাইছিলে সেয়া এতিয়ালৈকে ধৰিব পৰা যোৱা নাই তাৰ আগতে যেতিয়া
টিবেৰৱালৰ ঘটনাটো হৈছিল, টিবেৰৱালেও ক'ৰ পৰা সংক্ৰামিত হৈছিল আজিলৈকে সেইটো ধৰিব পৰা যোৱা নাই। হয়। ইয়াৰ লগতে ত্ৰিপুৰা যিগৰাকী প্ৰথম মহিলা আছিলে, যিগৰাকী COVID-19 পজিটিভ হৈছিল, তেখেতো কিন্তু গুৱাহাটীলৈ আহিছিল, গুৱাহাটীত আহি পল্টন বজাৰত এখন হোটেল ৰাখিছিল, লগতে কামাখ্যাৰ গৈছিল। তেখেতেও কিন্তু ক'ৰ পৰা সংক্ৰামিত আছিল এতিয়ালৈকে ধৰিব পৰা নাই, যিহেতু তেখেতক কিন্তু ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ আহিছিল, তাৰ বাদে কিন্তু গুৱাহাটীৰ পৰা বাহিৰলৈ যোৱা নাছিল। গুৱাহাটীত এনেকুৱা বহু কেছ হ'ল য'ত গুৱাহাটীত থাকি মানুহে সংক্ৰামিত হৈছে। হয়। এতিয়া এনেকুৱা স্থলীত কিন্তু এই আমি যিবোৰ কথা কৈছো যে এচিম্পটমেটিক বা আপোনাৰ গাত লক্ষণ পুৰা পুৰিকে দেখা নাযায় কিন্তু আপোনাৰ গাত জানো থাকে, তেনেকুৱা মানুহৰ এতিয়া টেষ্টিং কৰাটো খুব জৰুৰী। ৰেপিড টেষ্টিং যাক কওঁ। এতিয়া ৰেপিড টেষ্টিংটো কথাটো হ'ল সেইদিনাখন যেতিয়া মন্ত্ৰীক সোধা হৈছিল যে ৰেপিড টেষ্টিংটো কৰাব পৰা যাব নে নাই বা কেনেকুৱাকে কৰা যাব, তেতিয়া তেখেতে কৈছিল যে আমি ড'ৰ টু ড'ৰ গৈ ৰেপিড টেষ্টিং কৰাৰ পৰিস্থিতিত নাই আৰু ইনষ্টিটিউচনেল টেষ্টিং হ'ব, মানুহ ইয়ালৈ আহি টেষ্ট কৰাবহি লাগিব। যদি আপোনাৰ যদি তেনেকুৱা 3 দিন জ্বৰ থাকে বা আপোনাৰ কাহ থাকে বা আপোনাৰ বুকুৰ বিষ থাকে, তেতিয়াহ'লে আপুনি হস্পিটেললৈ গৈ তাত গৈ পেলাই আপুনি টেষ্টিং কৰিব লাগিব, ইনষ্টিটিউচনেল টেষ্টিং হ'ব, ৰেপিড টেষ্টিং নাই। কিন্তু গুৱাহাটীৰ যি পৰিস্থিতি এতিয়া কাৰ গাত বীজাণু আছে ধৰা খুব অসুবিধা। এতিয়া এই সময়ত কিন্তু মই কেইজনমানৰ নাম আপোনাক মই এতিয়া কৈ দিব পাৰিম যে সেই যিজন সংক্ৰামিত ব্যক্তি হৈছে তেখেতৰ নাম সুনীল ৰায়, প্ৰভাৱ আনন্দ, লেখাৰুণ নিষাদ, সঞ্জীৱ কুমাৰ, ত্ৰিপুঞ্জন নিষাদ, সুমিত কুমাৰ, সুনীল ৰায়, প্ৰভাৱ আনন্দ আৰু লেখাৰু নিষাদ। এই কেইজন সেই 15জন ব্যক্তিৰ নাম যিসকল আজি এই মংলু চাহানীৰ কণ্টেক্টত এই ফাঁচী বজাৰ চাৰিওকাষে থকা এইকেইজন লোকৰ যাৰ স্বেব টেষ্ট কৰা হৈছিল, প্ৰাইমাৰী কণ্টেক্ট মংলু চাহানী, আৰু এখেতসকলৰ এতিয়া COVID-19 পজিটিভ, তেখেতসকলৰ এতিয়া বীজাণুৰ দ্বাৰা বীজাণুৰ সংক্ৰামিত হৈছে। আৰু এয়া কিন্তু এটা খুব চিন্তাৰ বিষয়। আৰু আপুনি যদি চাই যে যিসকল মানুহৰ নাম মই কৈ গৈছো যে সুনীল ৰায়, প্ৰভাৱ আনন্দ, লেখাৰু নিষাদ, এই কুমাৰ, সঞ্জীৱ কুমাৰ, ত্ৰিপুজান নিষাদ, অজয় কুমাৰ, শংকৰ শাহ, সুবোধ কুমাৰ, এইসকল যদি আপুনি মানুহবোৰৰ নাম চাই তেতিয়াহ'লে আপুনি ধৰিবই পাৰিব যে প্ৰায় সকল মানুহ কিন্তু সেই ফাঁচী বজাৰ এলেকাৰ ফাঁচী বজাৰৰ হয়তো ব্যৱসায়ী হ'ব এইসকল, যিসকল হয়তো এইজন মংলু চাহানীৰ সংস্পৰ্শলৈ আহিছিল। কিন্তু নীলয় এই মুহূৰ্তত এটা প্ৰশ্ন যে বৰ্তমান আটাইতকৈ সবাতোকৈ উদ্বেগজনক বিষয় এয়াই যে কোনো ধৰণৰ চ'ৰ্চ নাই বা চাইলেণ্ট কেৰিয়াৰ কেনেদৰে আহিল এই ভাইৰাছ তেওঁলোকৰ দেহলৈ কোনো ধৰণৰ তথ্য লাভ কৰা হোৱা নাই বা ট্ৰেভেল হিষ্ট্ৰীও তেওঁলোকৰ নাই। কিন্তু এই মুহূৰ্তত যিটো পৰিসৰৰ কথা আপুনি উল্লেখ কৰিছে, কণ্টেইনমেণ্ট জ'নৰ পৰিসৰ, এতিয়া কিন্তু সমগ্ৰ গুৱাহাটী মহানগৰীত অত্যন্ত কঠোৰ হ'ব লাগিব, আইন শৃংখলাজনিত পৰিস্থিতি নহওক বা সকলো ধৰণৰ আৰক্ষী প্ৰশাসনে এই মুহূৰ্তত কঠোৰ হ'ব লাগিব। নিলয়। হয়, জয়ন্ত চোৱা, প্ৰথম কথা হ'ল যে কণ্টেইনমেণ্ট জোন বনাই দিয়া হ'ব, কিন্তু তেনেকুৱাকে মানে গোটেই চহৰখন কিন্তু মানে ৰেড জোন বা গুৱাহাটী ৰেড জোন বা অৰেঞ্জ জোন ডিক্লেয়াৰ কৰিব পৰা হ'বনে নাই সেইটো কিন্তু এটা চেলেঞ্জিং বিষয়, যিহেতু মানে ফটকে এতিয়া সেই ডেফিনেশ্যন অফ অৰেঞ্জ জোন, ডেফিনেশ্যন অফ ৰেড জোন কিন্তু বহুত সলনি হৈছে। আৰু লকডাউন 4ত সেই ৰেড জোন বা অৰেঞ্জ জোনৰ ডেফিনেশ্যন আৰু সলনি হ'ব। COVID-19 পজিটিভ কেছ পালেই যে ঠাইটুকুৰা ৰেড জোন কৰি দিয়া হ'ব বা অৰেঞ্জ জোন কৰি দিয়া হ'ব সেয়া নহয়। দ্বিতীয় কথা হ'ল যে এই কণ্টেইনমেণ্ট এৰিয়াবোৰ যি অঞ্চলৰ পৰা সম্ভাৱনা আছে যে এই ভাইৰাছটো আৰু সংক্ৰামিত হ'ব পাৰে বা য'ত পজিটিভ কেছ পোৱা গৈছে, তেনেকুৱা ঘৰ বা তেনেকুৱা অঞ্চল বা তেনেকুৱা লেন বাহিন সেইবোৰ বন্ধ কৰি দিয়া হয় আৰু তাৰপিছত কণ্টেইনমেণ্ট জোন কৰি দিয়া হয়। তাৰ আশে পাশে অঞ্চলবোৰত কিন্তু গতিবিধি চলি থাকে যদিও সাধাৰণভাৱে নহয়। নিলয়, এই ক্ষেত্ৰত প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেয়া নিতান্ত লক্ষণীয় হ'ব। নিলয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হঠাৎ গুৱাহাটী মহানগৰীৰ দৃশ্যপট সলনি কৰিলে এই খবৰে। এজন দুজন নহয়, একেলগে 15জন অভিলেখ সৃষ্টি কৰি গুৱাহাটী মহানগৰীত প্ৰায় 15জনকৈ লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। দিনটোৰ শিৰোনামৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, ঘৃণা বিদ্বেষৰ সন্মুখীন হৈছে নেকি স্বাস্থ্যকৰ্মী।
কৰোনা সৈনিক হৈ পৰিছে নেকি বিপদত এতিয়া বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালকৰ এটা ভিডিঅ'ই স্পষ্ট কৰিছে স্বাস্থ্যকৰ্মী সন্মুখীন হোৱা আতিশায্যৰ এক ভয়ংকৰ কথা কোভিড-19ৰ সংহাৰ কমা নাই এতিয়াও বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা অদৃশ্য শত্ৰুৰ বিৰুদ্ধে সৈনিক হিচাপে যুঁজি আছে চিকিৎসক নাৰ্ছকে ধৰি সকলো স্বাস্থ্যকৰ্মীয়ে মহামাৰী কৰোনাত আক্ৰান্ত হৈছে খোদ চিকিৎসকো কিন্তু এই স্পৰ্শকাতৰ সময়ছোৱাত আতিশায্যৰ বলি হৈছে চিকিৎসককে ধৰি অন্যান্য স্বাস্থ্যকৰ্মী এই কথা পোহৰলৈ আহিছে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ অমল কটকীৰ এটা আহ্বানত মই এইটো কাৰণে দুখী যে আমাৰ বহুত অভিযোগ আহিছে যে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বহুত কৰ্মচাৰী গ্ৰামাঞ্চলতে আছে বা চহৰাঞ্চলতে আছে তেখেতসকল যথেষ্ট হেৰাছমেণ্টৰ সন্মুখীন হৈছে আপোনালোক সকলোৱে জানে আজি কিছুদিনৰ আগতে মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে তেখেতৰ এটা প্ৰেছ কনফাৰেন্সত উল্লেখ কৰিছিলে যে স্বাস্থ্যকৰ্মীক যদি যিকোনো ধৰণৰ হেৰাছমেণ্ট কৰা হয় হাৰাশাস্তি কৰা হয় তেতিয়া গৈছে ডিজাষ্টাৰ্ছ মেনেজমেণ্ট এক্টৰ আণ্ডাৰত এটা দণ্ডনীয় অপৰাধ গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ যাতে এনেকুৱা এটা সামাজিক ব্যৱস্থা বা যিটো হৈছে তেনেকুৱা হোৱা উচিত নহয় ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীয়ে আতিশায্য চলোৱাসকলৰ বিৰুদ্ধে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ অধীনত গোচৰ ৰুজু কৰাৰ কথা কোৱাৰ পিছতো এনে কিছুমান কাম চলি আছে পৰৱৰ্তী সময়ত এনে হলে কঠোৰ হ'বলৈ বাধ্য হ'ব বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানো এই কথাও সদৰি কৰিলে সঞ্চালক ডক্টৰ অমল কটকীয়ে যি সময়ত কৰোনা সেনানীক চেলুট জনোৱাৰ আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই সময়তেই কিছু সংখ্যক লোকৰ নিজ মানসিকতাৰ বাবে হতাশ হৈছে সন্মুখৰ পৰা যুঁজ দিয়াসকল ৰাজু বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ মাজতে ৰাজ্যলৈ আহিছে এটা ভাল খবৰ মৎস্য উৎপাদনেৰে স্বনিৰ্ভৰশীল হৈছে অসম বহিৰাজ্যৰ পৰা মাছ আমদানি কৰাৰ বিপৰীতে চুবুৰীয়া ৰাজ্যলৈ ৰপ্তানি কৰা হৈছে অসমৰ মাছ ভাল খবৰ মৎস্য উৎপাদনত স্বনিৰ্ভৰশীল হৈছে অসম বহিৰাজ্যৰ মাছ নোহোৱাকৈ চলিছে অসম বিপৰীতে অসমৰ মাছ চুবুৰীয়া ৰাজ্যলৈ প্ৰেৰণ হৈছে মন্তব্য মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মাছের ক্ষেত্রে আমি স্বনির্ভরশীল কিন্তু ইয়ার ভিতৰত অলপ কথা আছে কথাটো এনেকুৱা যে আমার ফালৰ পৰা মাছ কিন্তু বহিৰাজ্যত গৈ আছে মিজোৰাম আমার লোকেল ফিশ এই লকডাউন পিরিয়ডত আমার লোকেল ফিশ কিন্তু মিজোরাম গৈ আছে ঠিক তেনেকুৱা অৰুণাচল গৈ আছে মেঘালয় গৈ আছে কাৰণ বাহিৰৰ আহাবিলাক বন্ধ লকডাউনৰ সময়ৰ পৰা এতিয়ালৈ ৰাজ্যৰ মীন বিভাগে ৮০ কোটি টকাৰ মাছ ব্যৱসায় কৰিছে লগতে আগন্তুক ৫ মাহলৈ অসমত মাছৰ কোনো অসুবিধা নাই ৫ মাহ চলিব পৰাকৈ অসমত মাছ পৰ্যাপ্ত আছে যে আমাৰ প্ৰায় 80 ক্ৰোৰ্ছৰ ওপৰত মানে এই কেইদিনৰ ভিতৰত লকডাউনৰ পৰা আজিলৈকে থাৰ্ড ফেজলৈকে আমাৰ ৮০ কোটি টকাৰ আমাৰ বিজনেছ হৈছে আজিৰ দিনতো আমাৰ যিমান ষ্টক আছে মইতো ভাবো ৪-৫ মাহ একেবাৰে নিৰ্ধাৰিত যাব মানে এতিয়াৰ ষ্টকটো বুধবাৰে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত আবিষ্ট প্ৰজনন প্ৰক্ৰিয়া শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী শুক্লবৈদ্যই ঘোষণা কৰিলে চলিত বছৰত ১৫ লক্ষ মাছ পোনা উৎপাদনৰ বাবে সাজু হৈছে মীন বিভাগ ইয়াৰ বাবে মীন বিভাগৰ অধীনত থকা পুখুৰীসমূহত পোনা উৎপাদন কৰিব চৰকাৰে আমি এইবাৰ যেটো প্ৰডাকচন কৰিম এবাৰ আৰু আমি বহুলকে প্ৰডাকচন আৰম্ভ কৰিছো উল্লেখযোগ্য যে মাছমৰীয়াসকলক বিভাগৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ এই সময়ত যাতে পোনা দিয়া মাছ চিকাৰ কৰা নহয় সেয়া বিভাগে অৱগত হলে নিশ্চয়কৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
বিশ্বত্ৰাস কৰোনা ভাইৰাছে বিপৰ্যয় কঢ়িয়াই আনিলে কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈ প্ৰথমে কা বিৰোধী আন্দোলনৰ ফলত ক্ৰমে স্তিমিত হৈ পৰা কাজিৰঙাৰ পৰ্যটন উদ্যোগক এতিয়া কঙা কৰি পেলাইছে কৰোনা ভাইৰাছৰ সংক্ৰমণে বুধবাৰে কাজিৰঙাৰ জীপ সাফাৰী সংস্থাৰ সদস্যসকললৈ 2000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিপৰ্যয়ৰ মাজতে এখন সহায়ৰ হাত কাজিৰঙাৰ জিপচি চালকলৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য কোভিড-19ৰ সংক্ৰমণৰ বাবে ৰাজ্যৰ আন বিভিন্ন ক্ষেত্ৰৰ দৰে বিপৰ্যয় নামি আহিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈও প্ৰথমে কা বিৰোধী আন্দোলন আৰু পিছত কোভিড-19ৰ সংক্ৰমণ এই দুইটা মাধমাৰে এক প্ৰকাৰৰ কঙা কৰি পেলাইছে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰ ইয়াৰ পৰিণতিত পৰ্যটকৰ বাবে জিপচি চলাই সংস্থাপনৰ পথ বাছি লোৱা কাজিৰঙাৰ জিপচি চালকসকল ভয়ংকৰ আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে কিছুদিন পূৰ্বে এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল নিউজ 18 অসম নৰ্থ ইষ্টত তাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙা জীপ সাফাৰী সংস্থাৰ সদস্যসকলৰ প্ৰতিগৰাকীকে 2000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায় মঙলবাৰে কাজিৰঙাৰ আয়ৰা ৰিজৰ্টত মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ বিভিন্ন মণ্ডলৰ জীপ সাফাৰী সংস্থাৰ 500 গৰাকী সদস্যক এইদৰে 2000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায় আমাৰ পৰ্যটন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা জীপ সাফাৰী হওক বা এলিফেণ্ট সাফাৰী হওক এই খণ্ডত জড়িত থকা আমাৰ যুৱ শক্তিক আমি আজি ন্যূনতম তেখেতসকলক আমি এটা আৰ্থিক সহযোগিতা আগবঢ়াইছো আমাৰ দিছ ইজ এক্সিবিশ্যন অফ আৱাৰ গুডউইল টুৱাৰ্ডছ দেম আৰু তেখেতসকলে এই জীপ সাফাৰী আৰু এলিফেণ্ট সাফাৰীৰ যোগেদি দেশ বিদেশৰ পৰ্যটকসকলক বহু উল্লেখযোগ্য সেৱা আগবঢ়াইছে তেখেতসকলৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰো কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু সেই সংখ্যালৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ লকডাউনৰ চতুৰ্থ পৰ্যায় ঘোষণাৰ পূৰ্বে মঙলবাৰে দেশৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল 20 লাখ কোটি টকাৰ পেকেজ আৰু এই 20 লাখ কোটি টকীয়া পেকেজক লৈ এতিয়া সৰব হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰধানমন্ত্ৰীক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ 20 লাখ কোটিৰ পেকেজ মাৰ্চতে ঘোষণা কৰিব লাগিছিল প্ৰধানমন্ত্ৰীৰ অদূৰদৰ্শিতাৰ বাবে দেশৰ অৰ্থনীতি বিধ্বস্ত হোৱাৰ অভিযোগ তৰুণ গগৈৰ প্ৰধানমন্ত্ৰীয়ে যিটো পেকেজ জনাইছে এই পেকেজ মোৰ হিচাপত মাৰ্চ মাহৰ শেষতে কৰিব লাগে এই পেকেজ ঘোষণা কৰাত দেৰি হৈছে আৰু যাৰ ফলত ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈছে তেখেতে যদি সঁচাকৈ দূৰদৰ্শী সম্পূৰ্ণ হ'লহেঁতেন এণ্টিচিপেট কৰিব লাগিছিল যেতিয়া চাৰিওফালৰ পৰা লকডাউন হ'ব দেশৰ অৰ্থনীতি কি হ'ব দৈনিক হাজিৰা কৰা মানুহে কেনেকৈ খাব সৰু সুৰা যিবিলাক বিজনেছেই কৰিছিল কুটিৰ শিল্পই হওক এইসকলৰ যে দৈনিক উপাৰ্জনৰ বাট যে বন্ধ হ'ব এই কথাটো তেখেতে উপলব্ধি কৰিব লাগিছিল লকডাউনৰ চতুৰ্থ পৰ্যায় ঘোষণাৰ পূৰ্বে মঙলবাৰে দেশৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল 20 লাখ কোটি টকাৰ পেকেজ এই 20 লাখ কোটি টকীয়া পেকেজক লৈ এতিয়া সৰব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া যদি লকডাউন থাকে এই টকা দিলেতো মানুহ যদি ওলাবই নোৱাৰে তেতিয়াহ'লে এই টকা যদি ক'ৰ পৰা ব্যৱহাৰ কৰিব সেইকাৰণে লকডাউন এতিয়া ইংগিত আমি পোৱা নাই বহুত শিথিল কৰিব লাগে এফালে ফ'ৰ্থ লকডাউন থাকিব বুলি কৈছে যদি লকডাউনেই থাকে এই টকাবিলাক মানুহক দি যদি ওলাবই নোৱাৰে ব্যৱসায় যদি কৰিব নোৱাৰে ইণ্ডাষ্ট্ৰী যদি খুলিব নোৱাৰে সৰু ইণ্ডাষ্ট্ৰী হওক মধ্যমীয়া হওক ডাঙৰেই হওক তেনেহ'লে
লাখ কোটি টকা ব্যৱহাৰ কৰিবলৈ বহুত টাইম লাগিব। কেৱল প্ৰধানমন্ত্ৰীকে সমালোচনা কৰি ক্ষান্ত নাথাকিল তৰুণ গগৈ। বুধবাৰে নিজ চৰকাৰী বাসগৃহতে সাংবাদিকৰে হোৱা বাৰ্তালাপত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে। আমাৰ এতিয়া হেল্থ মিনিষ্টাৰ জানিব লাগিছিল বাহিৰৰ পৰা ইমান মানুহ আহিব, এতিয়া কৈছে যে নহয়, আগৰ পৰাইতো জানে যে অসমৰ বাহিৰত যিবিলাক মানুহ আছে সেইবিলাক আহিব, এইবিলাকৰ এতিয়া কৈছে যে হয় আমি ডাঙৰ ফেচটো হ'ব কৰিবই লাগিব। আশামতে দেখিছোঁ তেওঁলোকে ছাৰ্ভেহে কৰা নাই, কেনেকৈ কাক খুৱাইছিল। শ্ৰীৰামপুৰতে হ'ব লাগিছিল, শ্ৰীৰামপুৰতো কৰা নাই, আজিও কৰা নাই, এইটো মই বুজি নাপালোঁ। এবাৰ মই বোলো দিলে ইয়াত যদি বাঢ়ি যায় তাতে ৰাখি থোৱা, যিকেইজন নোপোৱা পজিটিভখিনি তাত ৰাখি থবা, বাকীখিনি আহিব দিলা, তাতে ষ্টাৰ্ট কৰিব। আনহাতে গগৈৰ সমান্তৰালকৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰে। যিহেতুকে পূৰ্বেও বৰ্তমানৰ চৰকাৰখনে বহুখিনি ঘোষণা কৰিছিল, সেই ঘোষণা কাৰ্যক্ষেত্ৰত ৰূপায়ণ হোৱা নাছিল। এতিয়া এটা সমীক্ষা ওলাইছে, আমাৰ সকলোকে কোৱা হৈছে জনধন যোজনাৰ দ্বাৰা অথবা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত সকলো পৰিয়াললৈকে খাদ্য যোগান ধৰা হ'ব। প্ৰতিটো বেংক একাউণ্টত গৰীবসকলৰ বাবে 500 টকা প্ৰতি মাহত দিয়া হ'ব। কিন্তু আজিম প্ৰেমজী ইউনিভাৰ্চিটি আৰু অন্যান্য কেতবোৰ স্বতন্ত্ৰ সন্থাই ছাৰ্ভে কৰি গম পাইছে যে এতিয়াও যি খাদ্য সুৰক্ষা, এই খাদ্য সুৰক্ষা 80 কোটি মানুহৰ 25 কোটি মানুহে আজি 50 দিন হৈ যোৱাৰ পিছতো পোৱা নাই। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট।